বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ ওপৰত চলা নিৰ্যাতন, মন্দিৰ আৰু বাসভৱনত আক্ৰমণ আৰু অগ্নিসংযোগকাৰী শাস্তিৰ দাবীত এই প্ৰতিবাদী সমদল বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ভুৰুংগামাৰীত ওলাই আহিল হাজাৰ হাজাৰ হিন্দু জনতা। সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। বাংলাদেশৰ বিভিন্ন জিলাত কমিলা, চাবাক, চট্টগ্ৰাম, কুৰিগ্ৰাম, ভুৰুংগামাৰী আদি কৰি সংখ্যালঘু হিন্দুৰ ওপৰত চলা নিৰ্যাতন, মন্দিৰ আৰু বাসভৱনত আক্ৰমণ আৰু অগ্নিসংযোগকাৰী শাস্তিৰ দাবীত প্ৰতিবাদী সমদল বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদ আৰু বাংলাদেশ হিন্দু মহাজোঁটৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় এই সমাৱেশ। কালি দুপৰীয়া বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদ আৰু বাংলাদেশ হিন্দু মহাজোঁটৰ যৌথ উদ্যোগত ভুৰুংগামাৰী কেন্দ্ৰীয় ইন্দ্ৰপ্ৰস্থ দেৱ মন্দিৰৰ পৰা এই বিক্ষোভ শোভাযাত্ৰা উলিয়ায়। এই শোভাযাত্ৰা ভুৰুংগামাৰী উপজিলাৰ মূল পথ প্ৰদক্ষিণ কৰি শেষত জামতলা মূৰত প্ৰতিবাদ সমাৱেশ আৰু মানৱবন্ধন অনুষ্ঠিত কৰে। প্ৰতিবাদী সমাৱেশত ভাষণ প্ৰদান কৰে হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদৰ সভাপতি বীৰ মুক্তিযোদ্ধা ৰবীন্দ্ৰনাথ দেৱ। খবর নিয়ে দেখতে পারেন, গত কয়েকদিন আগে সম্ভবত 6 আগস্ট বা 7 আগস্টের একটি প্রোগ্রামে আমি এখানে দাঁড়িয়ে বলেছিলাম, কোন মন্দিরে কেউ যদি আঘাত করে সঙ্গে সঙ্গে আপনাদেরকে গ্রেফতার করতে চাই। সর্বশেষ আজকে বাংলাদেশের একটি বিস্ফোরণ ঘটেছে ওই জুলাইয়ের আন্দোলনের মাধ্যমে। সর্বধর্মাং পরিত্যাগং মামেকাং শরণং ব্রজ অহং তাং সর্বপাপে প্রমুখ আমি মার্জিত। সৃষ্টিকর্তা নিজেই বলেছে, যত ধর্ম হবে যাত্রা ধর্ম বন্ধু করবে। ধর্মের প্রতিষ্ঠানে চিরকালই কখনো ধর্মের প্রতিষ্ঠা সনাতনী ধর্মের সকল স্তরের মানুষের দেশের বর্তমান পরিস্থিতিকে সামনে রেখে ভুরুঙ্গামারী উপজেলার সনাতনী ধর্মের মানুষদের আজকের এই বিক্ষোভ মিছিলের সমাবেশে আমি আপনাদেরকে সশ্রদ্ধ সালাম জানাই। আমরা এটার পাশে থাকবো, এটাই আমাদের অঙ্গীকার। সর্বধর্মাং পরিত্যাগং মামেকাং শরণং ব্রজ অহং তাং সর্বপাপে প্রমুখ আমি মার্জিত। সৃষ্টিকর্তা নিজেই বলেছে, যত ধর্ম হবে যাত্রা ধর্ম বন্ধু করবে। ধর্মের প্রতিষ্ঠানে চিরকালই কখনো ধর্মের প্রতিষ্ঠা। সাধাৰণ সম্পাদক গোপাল চন্দ্ৰ প্ৰসাদ, পূজা উদযাপন কমিটিৰ সাধাৰণ সম্পাদক কাৰ্তিক চন্দ্ৰ সাহা, ইয়াৰ উপৰিও ভাষণ প্ৰদান কৰে বিএনপি দালাল নেতা কাজী নিজাম দিয়ে আৰু লগত থাকে ভুৰুংগামাৰী চৰকাৰী কলেজৰ অধ্যক্ষ আজিজুৰ ৰহমান চপন। এই সমাৱেশত উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰা ব্যক্তিসকলে কয় যে যোৱা 5 আগষ্টৰ পৰা দেশৰ বিভিন্ন স্থানত হিন্দুসকলৰ মন্দিৰ আৰু বাসভৱনত আক্ৰমণ, অগ্নিসংযোগ আৰু লুটপাটৰ ঘটনা সংঘটিত হৈছে। ফলত হিন্দুসহ অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আমি এই নিৰ্যাতনৰ বিৰুদ্ধে তদন্ত সাপেক্ষে বিচাৰ দাবী কৰোঁ আৰু সংখ্যালঘু সুৰক্ষা আইন প্ৰণয়নৰ দাবী জনাওঁ। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, TTN সত্য সংবাদ।